গুড মৰ্ণিং সকলোকে, কি খবৰ? এতিয়া বাজিছে ৰাতিপুৱা 7:30 আৰু আমি দুটা গৈ আছোঁ গুৱাহাটী ITI কলেজলৈ। তাতে মোৰ আজি এক্সাম আছে। আপোনালোকে জানে মই বিউটি এণ্ড ৱেলনেছ কোৰ্চ কৰি আছিলোঁ, তাৰে আজি ফাইনেল এক্সাম। আৰু ইয়াৰ ৰাতিপুৱা আমি ওলাই আহিছোঁ, ভিতৰৰ ৰাস্তাৰে আহিছোঁ কাৰণ মেইন ৰাস্তাৰে ব্ৰিজ বনাই আছে, কাৰণে ভিতৰৰ ৰাস্তাৰে আহিব লগা হৈছে। আৰু এয়া কলেজ আহি পালোঁ। পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া পৰিৱেশ। বহুত ধুনীয়া লাগিছে পৰিৱেশটো, একদম খালী কাৰণ এতিয়ালৈকে ষ্টুডেণ্ট অহাই নাই। 9:30 এণ্ট্ৰি টাইম, কিন্তু মই আহি পালোঁ 8টা বজাতে আহি পালোঁ, কাৰণে পুৰা খালী কেম্পাছ। আহিছে কেইটামান ষ্টুডেণ্ট বেলেগ ডিপাৰ্টমেণ্টৰ, তেওঁলোক ভিতৰত আছে। আৰু পিছফালৰ বিল্ডিংটোতে আমাৰ এক্সাম হ'ব আজি। নাজানো আৰু কি হয়, ভগৱানে জানে। আৰু ফাৰ্ষ্ট পেপাৰ দি আহিলোঁ, এতিয়া বাজিছে 11:30। ফাৰ্ষ্ট পেপাৰ ভালেই হ'ল বাৰু, এতিয়া ছেকেণ্ড পেপাৰখনে কি হয় জানো। ছেকেণ্ড পেপাৰখন আছে 1:30, তো সেইখন পেপাৰ নাজানো আৰু কি হয়। আৰু এয়া কিবা কিবি কৈ আছিলে, সেয়া তাৰ কথা শুনি হাঁহি আছিলোঁ। আৰু এয়া পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া পৰিৱেশ। আৰু ষ্টুডেণ্ট ইমান হৈছে, মানে বহুতকেইটা ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট আহিছে ইয়াতে এক্সাম দিব। আমাৰো 3টা, আৰু বাকী ডিপাৰ্টমেণ্ট নাজানো আৰু কিমান আহিছে। আৰু এয়া এক্সাম দি আহিলোঁ। মোৰ চশমাযোৰ চাই একদম নাহাঁহিব, কাৰণ ইমানে ধূলি সোমাইছে চকু মেলিব পৰা কাৰণে, সেইকাৰণে তাৰ চশমাযোৰ পিন্ধি লৈছোঁ। মই চশমাযোৰ নানিলোঁ, আৰু ওলাই যায় চশমাযোৰ বহুত ডাঙৰ হৈছে। তথাপিতো মানে সেনেকৈ পিন্ধি কিবাকৈ ঘৰটো আহিব চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানে আছিলে। ভিডিঅ'টো কেনেকুৱা পালে জনাব। বাই বাই।